নমস্কাৰ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিনো মই ব্ৰেকফাষ্টত কি বনালোঁ চাওঁ আহকচোন। আপোনালোকে যদি চাই ভাল পায় চাব ভিডিঅ'টো শেষলৈকে। এয়া মই ফ্ৰেঞ্চবিন আৰু চয়াবিন আলু কাটি লৈছোঁ, পিঁয়াজ এটা পাতল পাতলকৈ কাটি লৈছোঁ। এইফালে কেৰাহীখনো পাতি দিলোঁ, তাৰপাছত তেল দি দিলোঁ। তাৰপাছত আৰু ভাজিকণ হৈয়ে গ'ল আৰু ধৰকচোন, তেলকণ দিয়াৰ লগে লগে গৰম হোৱাৰ লগে লগে বস্তুবোৰ দি দিয়াৰ লগে লগে ভাজিকণ ৰেডি হৈ যায়। আজি আকৌ আমাৰ ল'ৰাটো স্কুল খুলিছে জানেনে। আজি মাজতে দুসপ্তাহমান বন্ধ আছিলে। এনুৱেল পৰীক্ষা হোৱাৰ পাছত এতিয়া ৰিজাল্ট দিয়াৰ পাছত আজিৰ পৰা নতুন ক্লাছ আৰম্ভ হৈছে। নতুনকৈ ক্লাছ আৰম্ভ হোৱাৰ লগে লগে ল'ৰা ছোৱালীতকৈ আকৌ মাকহঁতৰহে বেছিকৈ চিন্তা হয় জানেনে। আজিনো কি দিম টিফিনত, কাইলৈনো টিফিনত কি দিম, ৰাতিৰ পৰা চিন্তা কৰি থাকোঁতেই যায়। কাৰণ সদায় ল'ৰা ছোৱালীয়ে একেটা টিফিন নিবলৈ মনো নকৰে, খাবলৈও মন নকৰে জানেনে। সদায় তেহেঁতক আকৌ ছাৰপ্ৰাইজ টিফিন বনাই দিব লাগে। এইফালে ভাজি হৈয়ে গ'ল ধৰকচোন। আগৰ দিনৰ কথাবোৰ বেলেগ আছিলে জানেনে। আমাৰ দিনত আকৌ আমি টিফিন চিফিন নি নেপালোৱেই, কাৰণ ৰাতিপুৱাই আমি ভাত খাই ওলাই যাওঁ আৰু জোতা আৰু ইউনিফৰ্মৰো বৰ চিন্তা নাছিলে, কাৰণ আমি চেণ্ডেল পিন্ধিয়ে যাওঁ আৰু ঘৰত যেনেকুৱা চোলা কাপোৰ পিন্ধি থাকোঁ সেইবোৰ পিন্ধিয়ে যাওঁ। বেগ চেগৰো ইমান সুবিধা ব্যৱস্থা নাছিলে, কাৰণ আমি পুৰণা মানে টিঙৰ বাকচ, আগৰ দিনত আকৌ টিঙৰ বাকচে লৈ যায় এল পি স্কুলত মানুহে। আমি আকৌ টিঙৰ বাকচ লৈ পঢ়িলোঁ জানেনে। কোনে বাৰু এনেদৰে পঢ়িলা জনাবাচোন। যিখিনিয়ে জানে বাৰু জানেই, মোৰ ফ্ৰেণ্ড আগৰখিনিয়ে। মোৰ নতুনখিনিক কথা সুধিছোঁ, কোনে লৈ গৈছিলা বাৰু টিঙৰ বাকচ। মই হ'লে টিঙৰ বাকচ লৈ গৈছিলোঁ। আৰু আমাৰ দিনত জানানে, যেতিয়া আমি ফাৰ্ষ্ট ক্লাছলৈ গৈছিলোঁ তেতিয়া আমাৰ বহিবলৈও টেবুল নাছিলে, আমি বস্তা পাৰিয়ে বহিছিলোঁ। ছেকেণ্ড ক্লাছত আছিলে এখন বেঞ্চ আছিলে, বেঞ্চখনত আমি বহি থৈ লিখোঁ আৰু তলত বস্তাত পাৰি বহোঁ। আমাৰ দিনত আকৌ ক্লাছ 4ৰ ল'ৰা ছোৱালীবোৰে কি কৰে জানানে। ক্লাছ 4ৰ ল'ৰা ছোৱালীবোৰে আমাৰ নখ চায়, আৰু মানে আমি কিমান চাফ চিকুণকৈ গৈছোঁ সেইটো চায়। কিন্তু নিজৰ আকৌ নখ বহুত দীঘল হৈ থাকে জানেনে। সিহঁতৰ নিজৰ নখবোৰ চাবলৈ সময় নাই, কিন্তু আমাৰ নখবোৰ যায় আমাৰ ওপৰত, মানে সিহঁতৰ ৰাজত্ব চলে। মোৰ যে আগৰ কথাবোৰ মনত পৰিলে খুব হাঁহি উঠে। কাৰ মনত আছে বাৰু গছৰ তলত এক দুগুণ দুই পঢ়া। আমি কিন্তু তেনেকৈ পঢ়িয়ে ডাঙৰ হ'লোঁ। তাৰপাছত আৰু যেতিয়া হাইস্কুললৈ আহিলোঁ তেতিয়াতো 1.5 কিলোমিটাৰ খোজকাঢ়ি আহিব লাগে। কোন পঢ়িছিলে বাৰু গৌৰীসাগৰ হায়াৰ ছেকেণ্ডেৰীত। আমি আকৌ গৌৰীসাগৰ হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ জানানে। তাত আকৌ তালৈকে আমি খোজকাঢ়ি যাওঁ। আগতে কি হয়, গৌৰীসাগৰ হায়াৰ ছেকেণ্ডেৰীলৈ যোৱা ৰাস্তা দুটা, এটা বজাৰৰ মুখেদি যাব লাগে, এটা আকৌ এইফালে মুখতে পায় নগাঁৱলীৰ পৰা অলপমান গৈ গাৰ্লছ স্কুলৰ মুখে। সেই ৰাস্তাটো খুব পিছল হয়, ল'ৰাবোৰে বা ছোৱালীবোৰে খুব শ্লাইডিং কৰে আগতে তাত। খুব হাঁহি উঠে জানেনে। আকৌ কাৰ মনত আছে বাৰু স্কুলত যে পাত বুটলিবলৈ দিয়ে, কিবা এটা হ'লে, সৰস্বতী পূজা হওক বা কিবা এটা অনুষ্ঠান পতাৰ আগত আমি যে পাত বুটলোঁ, ফিল্ডখন চফা কৰোঁ। আজিকালি ল'ৰা ছোৱালীক সেইবোৰ কৰিবলৈ দিলে মাক বাপেকে স্কুলেই নপঠিয়াব জানেনে। আমি আকৌ আগতে সেইবোৰ কৰি আমি ডাঙৰ হ'লোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন। এনেও বাৰু নাচায় সম্পূৰ্ণ, সেইকাৰণে যি টি গাই দিব পাৰি আৰু। আজিলৈ আহোঁ দেই, ধন্যবাদ।